কথাৰে নহয় কামেৰে বুজাই দিছে এগৰাকী কৰ্ম উদ্যোগী মহিলাই। ঘৰতে সৰিয়হৰ তেল প্ৰস্তুত কৰি স্বাৱলম্বী হোৱা এগৰাকী মহিলাগৰাকীৰ নাম হৈছে সংগীতা বৰুৱা। যি সময়ত এটিমাত্ৰ চৰকাৰী চাকৰি বিচাৰি বহু যুৱক যুৱতীৰ হাবাথুৰি খাইছে, তেনে সময়তে চাবুৱাৰ জেৰাই গাঁৱৰ এই মহিলাগৰাকীয়ে এতিয়া সৰিয়হৰ তেল প্ৰস্তুত কৰি হৈছে স্বাৱলম্বী। ঘৰতে সৰিয়হৰ তেল প্ৰস্তুত কৰিয়েই তেওঁ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে কেইবাজনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। কঠোৰ পৰিশ্ৰমী কৰ্ম উদ্যোগী মহিলাগৰাকী সংগীতা বৰুৱাই এতিয়া এই কৰ্মৰ জৰিয়তে সফল হোৱাই নহয়, বহু নিবনুৱা যুৱক যুৱতীৰ বাবে হৈ পৰিছে এগৰাকী আদৰ্শৱান মহিলা। আপুনি ইয়াত কুইণ্টেল পিছৰ বাৰু যদি কাৰেণ্ট থাকে 1 কুইণ্টেল মান উৎপাদন কৰে। আৰু আপোনাৰ এই যি মিঠাতেল এইটো এতিয়া ক'ত ক'ত বিক্ৰী কৰিবলৈ পঠাইছে? চাবুৱা, তিনিচুকীয়া, তিনিচুকীয়া। ভাল লাগিছে। আগতে দেখিবলৈ পোৱা যায় যে বাইদেউ মহিলাসকলে ঘৰতে বহে, কাম বন ওলাই আহিছে, এটা অঞ্চলটোৰ কাৰণে এটা যথেষ্ট ভাল লগা বিষয়। আপুনি মনত কেনেকুৱা অনুভৱ? বহুত কাম আছে, উইভিং আছে, আচাৰ বনোৱা, জুচ বনোৱা, সকলোৱে কৰোঁ। পৰিকল্পনা কিবা কৰিছে নেকি আৰু? পৰিকল্পনা ৰাইজে আদৰি লওক, আদৰি ল'লে ইয়াত ৰাইজে ভালে পাইছে। আজি যদি মিঠাতেলবোৰ যদি কিনিবলৈ বিচাৰে বটল, ফোন নম্বৰ দি আছে, বোলে আপোনাৰ ঘৰটো জেগা এড্ৰেছ আপোনাৰ ঘৰতে পাব মিঠাতেল। আৰু আপুনি এই উদ্যোগটোৰ জৰিয়তে এতিয়া মাহিলী কিমান উৎপাদন কৰিছে? আছে 2-3জন। হয়। আৰু আপুনি এতিয়া কেতিয়া এই কামবোৰ কৰে? ঘৰততো আপুনি ল'ৰা ছোৱালী থাকে, তাৰ মাজতে আকৌ এতিয়া আপোনাৰ এইটো সৰিয়হ তেল পিছা মেচিনটো আছে। যাওঁ, ভাত পানী খাই কিনে আকৌ আহোঁ। পিছবেলা সময়ত ৰাতিও কৰে নে? ৰাতি নকৰোঁ, গধূলি